এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকললৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ আপডেটবোৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে ইতিমধ্যে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ উন্নতি আৰু সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাহ শ্ৰমিকসকলৰ পেঞ্চন প্ৰতি মাহৰ 30 তাৰিখে বিতৰণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে 60,000ৰো অধিক লোকে উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী চাহ শ্ৰমিকসকলৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰিছে। তো চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত প্ৰতি মাহৰ 30 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰে প্ৰদান কৰে পেঞ্চন আঁচনিৰ টকা। তো ইয়াৰ জৰিয়তে 60,000 চাহ শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত পেঞ্চন আঁচনিৰ টকা লাভ কৰে। অহাকালি হ'ল 30 জানুৱাৰী। অহাকালি শ্ৰমিকসকলে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব পেঞ্চন আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 নামঘৰ আৰু উপাসনা স্থানৰ বাবে 3 লাখ টকাকৈ অনুদানৰ লগতে উদাসীন ভকতৰ বাবে মাহিলী 1,500কৈ টকা সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰে। তো ইয়াতে কোৱা অনুযায়ী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25,000 নামঘৰ আৰু উপাসনা স্থানৰ বাবে 3 লাখকৈ টকাৰ অনুদানৰ লগতে উদাসীন ভকতৰ বাবে মাহিলী 1,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।